ইতিমধ্যে আপোনালোকে গম পাইছে সেই ভগৱন্তৰ চৰণহে শৰণ, আমি মাত্ৰ নিমিত্ত। আৰু সেই শৰণ শব্দৰ অৰ্থ হৈছে আশ্ৰয়, সেই শৰণ শব্দৰ অৰ্থ হৈছে সংস্কাৰ। কাৰণ আমি শৰণ ল'ব লাগে এইটো কাৰণেই যে আমি নিজৰ জীৱনটো পৰীক্ষিত কৰিব লাগিব আৰু জীৱনটো কৃতাৰ্থ কৰিব লাগিব আৰু জীৱনৰ যিটো লক্ষ্য উদ্দেশ্য তাত উপনীত হ'ব লাগিব। তাৰ কাৰণে আমি ভগৱন্তৰ আশ্ৰয় ল'ব লাগিব। কাৰণ ভগৱন্তৰ আশ্ৰয় বিনা আমি লক্ষ্য উদ্দেশ্য উপনীত হ'ব নোৱাৰোঁ, জীৱন কৃতাৰ্থ কৰিব নোৱাৰোঁ আৰু জীৱন পৰীক্ষিত কৰিব নোৱাৰোঁ। সেইকাৰণে শৰণ শব্দৰ মূল অৰ্থটোৱে হৈছে আশ্ৰয়। ভগৱন্তৰ চৰণত আশ্ৰয় লোৱা, সংকল্প লোৱা কাৰ্যটোকে শৰণ বুলি কোৱা হৈছে। আৰু শৰণ শব্দৰ অৰ্থ সংস্কাৰ। আৰু আমি পবিত্ৰ জীৱনেৰেহে ভগৱন্তৰ আশ্ৰয় ল'ব পাৰোঁ, ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ। আপোনালোকে জানে এজোপা গছৰ তলত ৰৈ দিলে ৰ'দ বতাহ বৰষুণৰ পৰা যিদৰে আমি ৰক্ষিত হ'ব পাৰোঁ, সেইদৰে আমি যেতিয়া ভগৱন্তৰ চৰণত কায় মন বাক্যেৰে শৰীৰ মন বচনেৰে সৰ্বান্তকৰণেৰে আশ্ৰয় ল'ম, তেওঁ গছজোপাই আমাক ৰক্ষা কৰাৰ দৰে অনবৰতে ৰক্ষা কৰিব। এয়া হৈছে শৰণৰ তাৎপৰ্য। কিন্তু ইয়াৰ লগে লগে ইয়াৰ ভিতৰ চৰাত প্ৰৱেশ কৰি আমাৰ জীৱনৰ লগত সম্পৰ্ক থকা শৰণৰ কথাখিনি মই চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। যি শৰণৰ বাক্য দিয়া হয় প্ৰতিমাৰ্থত সেই শৰণৰ বাক্য জীৱনৰ জ্ঞান হ'ব। কিন্তু আমি দাগ লগাই উঠাৰ দেখা পাওঁ, কষ্ট দেখা পাওঁ। এই শৰণৰ বাক্যস্বৰূপ জ্ঞান থকা আমি দেখা নাপাওঁ। এয়া উপলব্ধি আছে। আমি উপলব্ধিৰেহে এই শৰণৰ বাক্যস্বৰূপ জ্ঞান সম্পৰ প্ৰকৃত তত্ত্ব অনুভৱ কৰিব পাৰোঁ। আমাৰ ঘৰত থকা আলু, কচু, ৰঙালাও, কোমোৰা কাটিবৰ কাৰণে আমাক দাগ কৰি লাগিব। ঠিক সেইদৰে শৰণ লোৱাৰ লগে লগে এই জ্ঞান সম্পৰ্কখিনি ঘৰলৈ লৈ যাবলৈ কৈছে আৰু তাত কটা চিঙা কাৰ্যত ব্যৱহাৰ কৰিব কৈছে। ঘৰত আমি যেনেকৈ আলু, কচু, ৰঙালাও, কোমোৰা কাটোঁ, ঘৰত আমি জ্ঞান ভোগ কৰে কি কাটিম? কি কাটিবৰ কাৰণে জ্ঞান ফলটো আমাৰ হাতত তুলি দিয়া হ'ল? আমি আগতে কৈছোঁ যিখন উপলব্ধি জ্ঞান ফল। এই জ্ঞান ফলখন আমাৰ হাতত দিয়া হৈছে বিকাৰ কাটিবৰ কাৰণে। কাৰণ আমাৰ আত্মাক সাধাৰণতে বিকাৰে ঢাকি ৰাখে। আত্মাৰ পৰা হৃদয় অনুভূতি জাগৃত হয়। হৃদয় অনুভূতি জাগৃত হ'লেহে প্ৰকৃত প্ৰেমৰ ফল মানুহ প্ৰৱেশ কৰিব পাৰে। প্ৰেম মানে কেৱল ল'ৰা ছোৱালী চিন্তাত্মক ভাৱকে প্ৰেম বুলি বনায়। যিটো ঈশ্বৰ প্ৰেম, যিটো গুৰু প্ৰেম, যিটো মানুহ প্ৰেম, যিটো প্ৰাণী প্ৰেম, যিটো সমাজ প্ৰেম, যিটো জাতিৰ প্ৰেম, যিটো দেশ প্ৰেম, এয়া হৈছে প্ৰেমৰ বিধান সংজ্ঞা। যেতিয়া হৃদয় অনুভূতি জাগৃত হ'ব, সেই অনুভূতিয়ে সঁচাকৈ আমাক প্ৰেমৰ ফলত প্ৰৱেশ কৰাই দিব। আমি প্ৰকৃত প্ৰেমৰ ফলত প্ৰৱেশ কৰি সেই আত্মিক বান্ধোনেৰে সকলোৰে লগত সম্পৰ্ক স্থাপন কৰিবলৈ সমৰ্থ হ'ম আৰু সকলোৰে প্ৰতি মান্যতা প্ৰদৰ্শন কৰাৰ সামৰ্থ্য লাভ কৰিম। এই প্ৰেম উদয় কৰিবলৈ হ'লে সঠিক আত্মাৰ পৰা হৃদয় অনুভূতি জাগৃত হ'বই লাগিব। কিন্তু যি আত্মাক বিকাৰে ঢাকি ৰাখে, সেই পৰ্যন্ত আত্মাৰ পৰা প্ৰকৃত হৃদয় অনুভূতি জাগৃত হ'ব নোৱাৰে আৰু প্ৰেমৰ ঘৰত আমি প্ৰৱেশ কৰিব নোৱাৰোঁ। এই বিকাৰ কি? যি বিকাৰে আমাক আত্মাক ঢাকি ৰাখে, এই বিকাৰ হৈছে মন, আৱৰণ, বিক্ষেপৰ সমষ্টি। অৰ্থাৎ আনৰ অন্যায় কৰি কেৱল নিজে সুখে থকাৰ যিটো বাসনা পুহি ৰাখে তাকে কোৱা হৈছে মন। কেৱল মই মোৰ মনমত্ত ভাৱ, মোৰ বাহিৰে আনৰ কথাটো চিন্তা কৰিবলৈ সময় নাই, এইটো কোৱা হৈছে আৱৰণ। আৰু যিটো চঞ্চলাত্মক অস্থিৰ মন, সেইটো কোৱা হৈছে বিক্ষেপ। এই তিনিটাৰ সমষ্টিৰ বিকাৰ। আকৌ কোৱা হৈছে মন, আৱৰণ, বিক্ষেপ। এই বিকাৰে যেতিয়ালৈকে আত্মাক ঢাকি ৰাখিব, আকৌ কোৱা হৈছে হৃদয়ৰ পৰা সঁচা অনুভূতি জাগৃত হ'ব নোৱাৰে, সঁচা প্ৰেমৰ পৰিচয় দিব নোৱাৰে।
আমি এই বিকাৰ কাটিবই লাগিব। আত্মা ঢাকি ৰখা বিকাৰ ঢাকনখন আঁতৰাবই লাগিব। এই বিকাৰৰ ঢাকনখন আঁতৰোৱাৰ ক্ষমতা আছে এই জ্ঞান চক্ৰৰ। সেয়ে যি শৰণৰ ৰাক্ষসীয় জ্ঞান চক্ৰ গৃহলৈ লৈ অহা হ'ল, সেই গৃহত এই জ্ঞান চক্ৰ ব্যৱহাৰ কৰাৰ লগে লগে আপোনা আপুনি বিকাৰ ছেদন কৰিবলৈ সমৰ্থ হ'ব। কিন্তু আপোনালোক সকলোৱে জানে, ঘৰত থকা দা কটাৰী যদি আপোনালোকে কটা-চিটা কাৰ্যত লগাই তাক ধাৰ দিব লাগিব। কিন্তু ধাৰ নিদিয়া পৰ্যন্ত আপোনালোকে তাক কাটিব নোৱাৰে। কিন্তু ধাৰ ক'ত দিব? এখন খানক এচৰা কিলো বা আজিকালি যি যন্ত্ৰ মেচিন ওলাইছে তাত আপুনি দা কটাৰী ধাৰ দিব। কিন্তু আমাৰ জ্ঞান খণ্ড ধাৰ ক'ত দিব? ধাৰ দিয়াৰ পিছতহে যি জ্ঞান খণ্ড ধাৰযুক্ত হ'ব, সেই ধাৰ দিয়া স্থানখন হ'ল উপাসনাৰ স্থান। গোসাঁই থাপনাৰ সন্মুখ ভাগ, নামঘৰৰ মজিয়া, তাত বহিহে আপুনি সেই জ্ঞান খণ্ড ধাৰ দিব পাৰে। আপোনালোকে জানে, দোকানে দোকানে শিলেচতা থান এখনত দা কটাৰী ভৰাই আছে, ই ধাৰযুক্ত নহয়। কিয়? দোকানে দোকানে ভৰাই থাকিলে তাত জুই ধৰিব পাৰিব। কিন্তু যেতিয়া পানী দি দিব, পানীৰ পিছলি পিছলিহে ধৰালে সি ধাৰযুক্ত হ'ব। ঠিক সেইদৰে আমাকো কোৱা হ'ল, তুমি যিখন জ্ঞান খণ্ড উপাসনাৰ স্থানত ধাৰ দিবা, তাতো তুমি পানী ব্যৱহাৰ কৰিব লাগিব। এই পানী কি? প্ৰেমৰ জল, ভক্তি পানী। এই ভক্তি পানীৰ যোগেদিহে আমি সেই জ্ঞান খণ্ড এই উপাসনাৰ স্থানত দি ধাৰযুক্ত কৰিব পাৰোঁ। আৰু এই সঁচাকৈ তীব্ৰ ধাৰযুক্ত হ'ব। এই উপাসনাৰ স্থানত যি আমি ভক্তি পানী ব্যৱহাৰ কৰোঁ, 9 প্ৰকাৰে কৰোঁ: শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাৰধৱন, অৰ্চন, বন্দন, দাস্য, সক্ষ, আত্মনিবেদন। এই 9 প্ৰকাৰে যেতিয়া আমি পানী দি থাকিম, এই 9 প্ৰকাৰে যেতিয়া আমি জ্ঞান খণ্ড ধৰোৱাৰ ক্ষেত্ৰত সেই পানীক লগত লৈ ধাৰি থাকিম, ই তীব্ৰ ধাৰযুক্ত হ'বই। মানে সেই জ্ঞান খণ্ডই আমাৰ মনৰ মাজত থকা বিকাৰ ছেদন কৰিবলৈ সমৰ্থ হ'ব। এয়াহে শৰণৰ তাৎপৰ্য। শৰণ কেৱল বিয়া পাতিবৰ কাৰণে নহয়, শৰণ কেৱল নাম লোৱা পাঠে তেনেকুৱা বিষয়বাদ ল'বৰ কাৰণে নহয়। এই শৰণৰ যোগেদি আচলতে আমাৰ এটা পৰীক্ষিত জীৱনৰ ধাৰণা দিয়া হৈছে। আৰু ভগৱন্তৰ চৰণত আমি কেনেকৈ বিলীন হ'ব পাৰোঁ তাৰ আশা কৰিবৰ কাৰণে এই শৰণৰ মন্ত্ৰ দিয়া হৈছে। আৰু এই শৰণৰ মন্ত্ৰৰ যোগেদি আমি 6টা সংকল্পত সংকল্পিত হওঁ, আৰু সংকল্পিত হোৱাৰ লগে লগে আমি অনায়াসে জীৱনটো পৰীক্ষিত কৰিব পাৰোঁ। এই সংকল্প কি? প্ৰথমটো সংকল্প হ'ল যে ঈশ্বৰৰ অনুকূলে মই কাম কৰিম, ঈশ্বৰৰ প্ৰতিকূলে মই কাম নকৰিম। তাৰ পিছৰটো সংকল্প কি? ঈশ্বৰৰ ওপৰত মই বিশ্বাস স্থাপন কৰিম। তাৰ পিছৰটো সংকল্প কি? ঈশ্বৰ মোৰ গৰাকী, ঈশ্বৰ মোৰ স্বামী, ঈশ্বৰ মোৰ প্ৰতিপালক, এই ভাৱেৰে মই তেওঁৰ লগত সম্বন্ধ স্থাপন কৰিম। তাৰ পিছৰটো সংকল্প কি? যে মোৰ কপটতা থাকিলেও বিনা দ্বিধাই মোৰ কপটতা মই ত্যাগ কৰিম। তাৰ শেষৰ সংকল্পটো কি? যে মোৰ অভাৱ থাকিলেও মই কাৰোবাৰ ওচৰত গৈ বিনিময় বিচাৰিবলৈ চেষ্টা নকৰিম। এই 6টা সংকল্পত শৰণ লোৱাৰ লগে লগে মানুহজন যেতিয়া সংকল্পিত হ'ব, তেওঁ কেতিয়াও ঈশ্বৰৰ প্ৰতিকূলে কাম কৰিব নোৱাৰে। ঈশ্বৰৰ অনুকূলে কাম কৰিব, ঈশ্বৰক চাকি লৈ ভাবিবই, আৰু ঈশ্বৰক তেওঁৰ প্ৰকৃত প্ৰতিপালক বুলি তেওঁ সম্বন্ধ স্থাপন কৰিব। ঈশ্বৰৰ অনুকূল প্ৰতিকূল কৰ্মবিলাক ঈশ্বৰে বেয়া কথা নকয়, ঈশ্বৰে ভাল কথা কয়। ঈশ্বৰে বেয়া খাদ্য নাখায়, ঈশ্বৰে ভাল খাদ্য খায়। ঈশ্বৰে বেয়া চিন্তা নকৰে, ঈশ্বৰে ভাল চিন্তা কৰে। আমি যদি সঁচাকৈ ঈশ্বৰৰ অনুকূল আৰু প্ৰতিকূল কৰ্মত আমি সংকল্পিত হওঁ, তেতিয়াহ'লে আমি বেয়া খাদ্য খোৱাৰ প্ৰৱণতা ক'ৰ পৰা আহিব? কাৰণ আমি যদি ঈশ্বৰৰ অনুকূলে কাম কৰিম বুলি সংকল্প লৈছোঁ, ঈশ্বৰে যদি বেয়া খাদ্য নাখায়, আমি কিয় বেয়া খাদ্য খাম? ঈশ্বৰে যদি বেয়া কথা নকয়, আমি কিয় বেয়া কথা ক'ম? যদি আমি সঁচা অৰ্থত ঈশ্বৰৰ ওচৰত
সংকল্প লৈছোঁ। ঈশ্বৰে যদি বেয়া চিন্তা নকৰে আমি কিয় বেয়া চিন্তা কৰিম? এয়াহে শৰণৰ তাৎপৰ্য। এই শৰণৰ 6টা সংকল্পৰে যিজন মানুহ সংকল্পিত হ'ব তেওঁ কেতিয়াও বেয়া খাদ্য খাব নোৱাৰে, তেওঁ কেতিয়াও অশ্লীল শব্দ প্ৰয়োগ কৰিব নোৱাৰে, তেওঁ কেতিয়াও বেয়া মনোভাৱ কৰিব নোৱাৰে, তেওঁ কেতিয়াও আনৰ অহিত চিন্তা কৰিব নোৱাৰে। গতিকে এই শৰণৰ ঘৰত যি প্ৰৱেশ কৰিব তেওঁৰ জীৱনটোতো সুখী হ'বই, পৰিচিত হ'বই, আৰু তেওঁ বাস কৰা ঘৰখন সুন্দৰ হ'ব, সমাজখন সুন্দৰ হ'ব। এইকাৰণে আমাক শৰণ ল'বলৈ কোৱা হৈছে। এই নাম লগা পাঠক হোৱা বিয়া পতাৰ কাৰণে শৰণৰ আনুষ্ঠানিকতা আছে যদিও সি মূল কথা নহয়। মূল কথা আমাৰ জীৱন পৰিপূৰ্ণ কৰা, ভগৱন্তৰ প্ৰতি আশ্ৰয় লোৱাৰ কাৰণেহে শৰণ। আমি সেই অৰ্থত যদি শৰণ লওঁ আপোনালোকে দেখিব যে আমাৰ জীৱনত সঁচাকৈয়ে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আমি আশা কৰিম আজি যিসকল শৰণীয়াই এই ভগৱন্তৰ চৰণত, গোবিন্দৰ চৰণত শৰণ লৈছে তেখেতসকলে গতানুগ গতিক শৰণীয়াৰ দৰে আচৰণ নকৰে। তেখেতসকলে আজিৰ পৰা পৰীক্ষিত জীৱন গ্ৰহণ কৰিবলৈ যাতে সংকল্পবদ্ধ হয়। আপোনালোকে গম পাইছে শৰণীয়াসকলে শৰণ ল'লেও নল'লেও আমি যিখিনি কথা গুৰুত্ব কৰিব লাগে তাকে মাত্ৰ শৰণৰ যোগেদি প্ৰণালীবদ্ধভাৱে কৰি দিয়া হৈছে। স্বৰ নামাৰিবা, গোৰ নামাৰিবা, চুলিত নধৰিবা, এইটো শিষ্টাচাৰ, এইটো চৰিত্ৰৰ শিক্ষা, এইটো মানুহৰ সততাৰ শিক্ষা। যিখিনি কথা আমি আকৌ কৈছোঁ শৰণ ল'লেও আমি শিকিব লাগে, কিন্তু শৰণৰ যোগেদি প্ৰণালীবদ্ধভাৱে কোৱা হৈছে। আৰু সেই কথাটো কিয় কোৱা হ'ল যে যেতিয়া তেওঁ এই চিন্তাত থাকিব তেওঁ কেতিয়াও আনৰ অধিক চিন্তাত প্ৰতি হ'ব নোৱাৰে, তেওঁ আধুনিকভাৱে তেওঁ আমনি কৰিব নোৱাৰে। আৰু যেতিয়াই মানুহ আধুনিকভাৱে আমনি কৰিব তেওঁ আত্মকেন্দ্ৰিক হৈ যাব আৰু তেওঁ উত্তেজিত হ'ব আৰু তেওঁ উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিব, কেৱল ঘৰত নহয় গোটেই সমাজখনত। গতিকে আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চিন্তাত আমাক ব্ৰতী হ'বলৈ কোৱা হৈছে। গতিকে সেয়ে আমি ক'ব খোজোঁ যে শৰণীয়াসকলৰ মহৎ কৰ্তব্য আছে যে শৰণ লোৱাৰ লগে লগে কৰ্তব্য সমাপন হোৱা নাই। আজি শৰণৰ বাক্যখিনি লৈ যোৱাৰ পিছত ঘৰত কিন্তু ইয়াক প্ৰতিটো মুহূৰ্ততে প্ৰতিফলন ঘটাবলৈ সতৰ্ক হ'ব লাগিব। আমি যে ক'লোঁ জ্ঞান খণ্ডখন দেখা নাই, উপলব্ধি জ্ঞান খণ্ড ৰাতিপুৱা গধূলা অন্তত জ্ঞান খণ্ড স্বৰূপ এই শৰণৰ বাক্যখিনি এবাৰ হ'লেও এই উপাসনাৰ স্মৰণ কৰক, এবাৰ হ'লেও এই ভগৱন্তক তেওঁৰ ভাৱ নিবেদন কৰক। তাৰপিছত তেওঁ ওলাই যাওক, তেওঁ অৱশ্যে ৰক্ষা কৰিব, তেওঁ হয়তো বিপদৰ সন্মুখীন হ'ব নালাগে। কিন্তু যদি ভাবি লয় মই শৰণ ল'লোঁ, নিৰ্মালী গ্ৰহণ কৰিলোঁ, মোৰ সমস্ত হৈ গ'ল, কিন্তু তেওঁ সেই শৰণে ৰক্ষা কৰিব নোৱাৰে। এয়া মাত্ৰ আজি এই পবিত্ৰ হোৱা, সংস্কাৰ হোৱা, ভগৱন্তৰ আশ্ৰয় লোৱা পথটোৰ দুৱাৰখনেই খুলি দিয়া হৈছে। ইয়াৰ পিছত ভিতৰত সোমোৱাৰ অধিকাৰ সেই শৰণীয়াজনৰ। গতিকে শৰণীয়াজনে ভিতৰত সোমাই সেইদৰে কামখিনি কৰিবই লাগিব। সেয়ে আমি জনাব খুজিছোঁ যে শৰণ আমাৰ সমাজ জীৱনৰ অত্যন্ত আৱশ্যকীয় এটি অংগ, আৰু শৰণৰ যোগেদিহে আমি প্ৰকৃত জীৱন পৰিপূৰ্ণ কৰিব পাৰোঁ, জীৱন শান্তিপূৰ্ণ কৰিব পাৰোঁ, আৰু এই জীৱনৰ যোগেদি আমি ভগৱন্তৰ কৃপা যথাৰ্থভাৱে লাভ কৰিব পাৰোঁ। আৰু যেতিয়া ভগৱন্তক আপুনি খামোচ পাই ধৰিব সেই ভগৱন্তই আপোনাক কেতিয়াও এৰা নিদিয়ে। আমি এনেই ক'লেই নহ'ব যত দিব যে সকলো হৃদয়তে ঈশ্বৰ আছে, কিন্তু ঈশ্বৰক স্থায়ীভাৱে ধৰি ৰখাৰ দায়িত্ব আপোনাৰ। আপুনি অকৰ্ম কৰিব, আপুনি অকাৰ্য কৰিব, আপুনি ভগৱন্তক কেৱল বিপদৰ সময়ত মাতিব, তাৰপিছত নামাতিব, কপটীয়া হৈ তেওঁক আপুনি ভজনা কৰিব। এই ভগৱন্তই আপোনাৰ হৃদয়ত দীৰ্ঘভাৱে স্থায়ীভাৱে বাস কৰিব নোৱাৰে। গতিকে আপোনাৰ হৃদয়ত দীৰ্ঘতমভাৱে বাস কৰিবলৈ হ'লে আপোনাৰ এইখিনি প্ৰয়োজন আছে। আপুনি তেওঁক এই ভাৱেৰে আঁকোৱালি ল'লেহে আপোনাৰ হৃদয়ত তেওঁ অনবৰতে থাকিব। গতিকে ভগৱন্তক ধৰি ৰখাৰো আমাৰ শৰণীয়াজনৰ দায়িত্ব আছে। আৰু এইটো কথা সঁচা, বহুতে হয়তো ভাবে যে আমি আজিকালি চাকৰি যেতিয়া শেষ হ'ব, বৃদ্ধকাল আহিব, তেতিয়া শৰণ ল'ম, তেতিয়া ভাগৱত কথা শুনিম, তেতিয়া আধ্যাত্মিক চিন্তাৰে নিয়োজিত হ'ম। যদি ভাবিছে এইটো অশুদ্ধ বাৰ্তা।
কাৰণ তেনেকৈ যদি থাকে তেওঁ গোটেই জীৱনটোৱে অৰক্ষিত হৈ থাকিব, অসংস্কৃত হৈ থাকিব, আশ্ৰয়হীন হৈ থাকিব। তেওঁ ঘৰ দুৱাৰ পালেই, ভাৰ্যা পালেই, সতি সন্তান পালেই তেওঁ আশ্ৰয়ী হ'ব নোৱাৰে। প্ৰকৃত আশ্ৰয়ী হ'ব এই ভগৱন্তৰ চৰণত, এই শৈশৱ কালতে শৰণ ল'বই লাগিব। আৰু সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত প্ৰহ্লাদ চৰিতৰ যোগেদি সেই সময়ৰ সীমা এইদৰে নিৰ্ধাৰণ কৰি দিছে। কেনেকৈ মনুষ্যৰ আয়ুষত বৰিষ্ঠ সংখ্যা অৰ্থিক বিফলে যায় জানিবা নিদ্ৰা বিংশতি বৰিষ্ঠ তেনাৰ জানিবলন্তে নেয়লক বৰিষ্ঠ ধনক পৰ্যন্তে বৃদ্ধবাৰে যায় কেৱল বৰিষ্ঠ বিংশতি একো কাৰ্য সাধিব নাহিকে ভগৱতী হেন জানি শিশু ক'ব এৰালৰ কৰ্ম ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। তাৰমানে কলিযুগত মানুহৰ খুব বেছি পৰমায়ু 100 বছৰ, তাৰে বোলে 50টা বছৰ যায়, কথাটো সঁচা। কাৰণ 24 ঘণ্টা যদি এদিন হয়, ৰাতি 10 ঘণ্টা যদি শুই দিয়ে, 8 ঘণ্টা শুই দিয়ে, দিনতো যদি টোপনি পূৰ্ণ অহা শুই আকৌ 4 ঘণ্টা 2 ঘণ্টা শুই দিয়ে, তেনেকৈ 50টা বছৰ পৰ্যন্ত যোৱাটো নিৰ্ঘাত সত্য। ঠিক তেনেকৈ কোৱা হৈছে যে বিংশতি বৰিষ্ঠ তেনাৰ জানিবলন্তে ল'ৰা-ছোৱালীবিলাকে খেল ধেমালি কৰি থাকে, তেতিয়া 20টা বছৰলৈ তেনেকৈ গুচি যায়। তাৰমানে 50 বেছি 70 গ'ল। আমাৰ হাতত কিমান থাকিল? 30 বছৰ। নেয়লক বৰিষ্ঠ ধনক পৰ্যন্তে তাতে বোলে 10টা বছৰ ধন ধৰোঁতে যায়। এই কেৱল টকা পইচাকে ধন বুলি কোৱা নাই, সংসাৰী লোকে পুত্ৰ উৎপাদনৰ কাৰণে যিটো মূল কাৰ্যক্ষম বছৰ পায় তাক 10টা বছৰ বুলি কোৱা হৈছে। গতিকে সেই 10টা বছৰ বোলে ধন ধৰোঁতে গুচি যায়। তাৰমানে কিমান গ'ল? 70 লৈ 80 গ'ল। তাৰপিছত 20 বছৰ থাকিলে, সেই 20 বছৰ কি কৰিলে চাওক, বৃদ্ধবাৰে যায় কেৱল বৰিষ্ঠ বিংশতি একো কাৰ্য সাধিব নাহিকে ভগৱতী। যেতিয়া বৃদ্ধকাল আহে, জৰাই লগ লয়, তেতিয়া তেওঁলোকে কাৰ্য কৰাৰ ক্ষমতা নাথাকে। সেই বৃদ্ধকাল 20টা বছৰ তেনেকৈ গুচি যায়। তাৰমানে 80 লগত 20 যোগ কৰিলে 100 অৰ্থাৎ সৰল হোৱাৰ কাৰণে আমাৰ নিৰ্দিষ্ট সময় নাথাকিলে। এতিয়া আমি কি কৰিম? এই প্ৰহ্লাদে দৈত্য শিশুসকলক শিক্ষাৰে আমি সেই বাণী ল'ব লাগিব। কি বুলি ক'লে? হেন জানি শিশু ক'ব এৰালৰ কৰ্ম ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। যে শিশুক তোমালোকে শিশু কালতে কুমাৰ কালতে ভাগৱত ধৰ্ম আচৰণ কৰা। আৰু সেই ভাগৱত ধৰ্মটোৱে আছে সৰল, অৰ্থাৎ বুলিবাসাপূৰ্ণ ভাগৱত ধৰ্ম ছয় তুমি বহুত আগত তোমালোকৰ নিৰ্ণয় তপজপ যজ্ঞদান ব্ৰহ্মচাৰ ধনদন গৃহপুত্ৰ ভাৰ্যা আপোনাৰ সমস্ত বিশুদ্ধভাৱে অৰ্পিতা কৃষ্ণ এয়া বোলে মহা ধন্যবাদ। কৰ্ণীয়াজনে গৃহ সংসাৰ পালন কৰিব লাগিব, সংসাৰ ধৰ্মত থাকিব লাগিব। তাৰ মাজতে ধন পুত্ৰ জন সম্পদ সকলোখিনি তপ জপ তেওঁৰ স্থানত সমৰ্পণ কৰি তেওঁ ঘৰত, সেয়াই হ'ব ভাগৱত ধৰ্ম, সেয়াই হ'ব আত্মসমৰ্পণ। আৰু এই আত্মনিবেদনেই আমি শৰণৰ প্ৰকৃত পক্ষে উপনীত হ'ব পাৰিম। গতিকে আমাক শিশু অৱস্থাতেই আমাৰ বৃদ্ধ পৰিত্ৰাণ পৰীক্ষে সকলোকে শৰণ ল'বলৈ শিকনি দিয়া হৈছে। আৰু কোনোবাই ক'ব খোজে যে মহিলাসকলে শৰণ ল'ব নালাগে, পুৰুষসকলে ল'ব, তেওঁৰ স্বামী গুৰুৱে বলম গুৰু। কিন্তু এইটো শুদ্ধ বাৰ্তা নহয়। কাৰণ আমি প্ৰত্যেকেই জীৱাত্মা, আমিও প্ৰকৃতি স্বৰূপা, সকলোৱে প্ৰকৃতি স্বৰূপা। এজন মাত্ৰ পুৰুষ ভগৱান, সেইজনৰ ওচৰলৈ আমি সকলো যাবই লাগিব। তেতিয়াহে সংস্কৃত হ'ম, তেতিয়াহে আমি আশ্ৰয় লাভ কৰিম। গতিকে এই আমাৰ লৌকিক জীৱনৰ পুৰুষ প্ৰকৃতি, এইটো আমাৰ লৌকিক জীৱনৰ পৰিচয়। কিন্তু আচল অৰ্থত আমাৰ পৰমাৰ্থিক জীৱনেৰে আমি সকলো প্ৰকৃতি, আকৌ কৈছোঁ, এজনেই পুৰুষ এজন ভগৱান। গতিকে মহিলাসকলক যদি আমি বাদ দিওঁ, তেওঁলোকে সেই প্ৰকৃত পুৰুষৰ ওচৰলৈ যোৱাৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে আমি সকলোৱে তেওঁৰ চৰণৰ শৰণ ল'বই লাগিব, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আৰু ডাঙৰ কথা, স্বামীয়ে স্ত্ৰীৰ লগত সহবাস যেতিয়া কৰে, তাত কামনা থাকে, বাসনা থাকে। সেইকাৰণে স্বামীক সেই দ্বৈত জীৱনটো দিয়াৰ, পবিত্ৰ সংস্কৃত জীৱনটো দিয়াৰ অধিকাৰ দিয়া হোৱা নাই। বা পিতৃও 7টা ঠাকুৰে তেওঁক জন্ম দিয়ে, মহাগুৰু, আদ্যগুৰু, কিন্তু পিতৃৰো কামনা বাসনা থাকে পুত্ৰৰ প্ৰতি। সেইকাৰণে পিতৃৰো সেই অধিকাৰ দিয়া হোৱা নাই। আমাৰ সমাজত 5 গুৰু আছে,
আজ্ঞগুরু, পিতৃগুরু, মাতৃগুরু, শিক্ষাগুরু, আদর্শগুরু, পরামর্শগুরু, এই দীক্ষাগুরুকে এই দীক্ষা দিবৰ কাৰণে অধিকাৰ দিয়া হৈছে, যিজনৰ কোনো কামনা বাসনা থাকিব নোৱাৰে আৰু যিজনে এটা সংস্কৃত দ্বৈত জীৱন দিব পাৰে আৰু যাৰ কাৰণে আপোনালোকে গম পাইছে শৰণ লোৱাৰ লগে লগে তাৰ নতুন নাম দিয়া হৈছে, তাৰমানে এটা পবিত্ৰ জীৱনৰ অধিকাৰ কৰা হৈছে। এয়া হৈছে শৰণৰ তাৎপৰ্য, এয়া হৈছে শৰণৰ সময়। আমি আজি পুনৰ ক'ব খোজো, আপোনালোকে শৰণ লোৱাৰ পিছত যিসকলে গাৰ্হস্থ্য ধৰ্ম গ্ৰহণ কৰিলে সেইসকলৰ কাৰণে আজিৰ পৰা আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ এটা নতুন দায়িত্ব আহিব আৰু যিসকলে হয়তো এতিয়াও বিয়া পতা নাই, গাৰ্হস্থ্য ধৰ্ম প্ৰৱেশ কৰা নাই, হয়তো দুদিনৰ পিছত তেওঁলোকে গাৰ্হস্থ্য ধৰ্ম গ্ৰহণ কৰিব, তেওঁলোকৰ কাৰণেও এই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ বাৰ্তাটো আমি আজি দিব খুজিছোঁ। কাৰণ লৌকিক সংসাৰখনেই কেৱল সংসাৰ নহয়, তাৰ লগত আমাৰ এখন আধ্যাত্মিক সংসাৰ আছে, আমি সেইখন নিৰ্মাণ কৰিবই লাগিব। গতিকে আমি সেইটোৰ প্ৰতি যদি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমি সকলোৱে সুৰক্ষিত হ'ম। মনত ৰাখিব, আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবৰ কাৰণে গছৰ ওপৰত বহিব নালাগে, আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবৰ কাৰণে হাবিৰ মাজলৈ ওলাই যাব নালাগে, আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবৰ কাৰণে ঘৰ ত্যাগ কৰিব নালাগে। যিখন ঘৰত আপোনালোকে লৌকিক সংসাৰখন আৰম্ভ কৰিছে, বিয়া পাতিছে, সেইদিনাখনেই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিব লাগিব। এনেকৈ চাওক, আমাৰ অসমীয়া সামাজিক পৰম্পৰা অনুসৰি দৰা কইনাৰ যেতিয়া আমি বিবাহ পাতোঁ তাত আমাৰ বহুত পৰিৱেশ থাকে, 5টা পোচাক দিব লাগে আৰু বিভিন্ন অলংকাৰ দিব লাগে আৰু তেওঁলোকক সুসজ্জিত কৰি সুন্দৰ পৰিৱেশেৰে আমি বিয়াৰ সেই লগুণ গাঁঠি বান্ধি দিব লাগে আৰু সেই বিয়াত মন্ত্ৰ উচ্চাৰণেৰে অগ্নি সাক্ষী কৰি হোম পুৰি তেওঁলোকক আমি বিয়া দিয়াৰ আমাৰ এটা বিশেষ পৰম্পৰা আছে, আমি তেনেকৈ বিয়া সম্পাদন কৰোঁ। কিন্তু আমাৰ প্ৰগ্ৰেমে কৈছে যে তুমি লৌকিক সংসাৰখনত প্ৰৱেশ কৰাৰ লগে লগে সেইদিনাই আধ্যাত্মিক সংসাৰখনো নিৰ্মাণ কৰা। এই লৌকিক সংসাৰত যি আমাৰ দৰা কইনা আছে, সেই দৰা কইনাক আমি আধ্যাত্মিক সংসাৰত দুটা বিশেষণৰে নাম দি তেওঁলোকক পৰিচয় দিছোঁ। এই দৰাজনৰ নাম হ'ব সাধক আৰু কন্যাগৰাকীৰ নাম হ'ব সাধনা, অৰ্থাৎ সাধকে সাধনাক লগত লৈ সেই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিব। আমাৰ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি যি 5টা পোচাক পিন্ধাটো বাধ্যতামূলক, আপোনালোকে জানে জোৰোণৰ দিনা কন্যাগৰাকীক 5টা পোচাক দিব লাগে, পাটৰ, মুগাৰ, ভিক ফাবৰ, ৰেচমী সূতা, কপাহী সূতা, আৰু যদি দিব পাৰে ভাল, কিন্তু 5টা পোচাক দিবই লাগিব। আমাৰ আধ্যাত্মিক সংসাৰটো কোৱা হ'ল যে সাধক সাধনাই যেতিয়াই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিছে সেইদিনাৰ পৰাই 5টা পোচাক পিন্ধিব লাগিব। সেই 5টা পোচাক কি? প্ৰথমটো পোচাক হৈছে ঈশ্বৰমুখী চিন্তা থকা আধ্যাত্মিক পোচাক, দ্বিতীয়টো পোচাক হৈছে হিত অহিত বেয়া ভাল উপকাৰ অপকাৰৰ য'ত বিচাৰ থাকে এইটো নৈতিকতাৰ পোচাক, তৃতীয়টো পোচাক হৈছে কায় মন বাক্যেৰে শৰীৰেৰে মনেৰে নিজকে সংযমী কৰিব, সেইটো হ'ব সংযমী জীৱনৰ পোচাক, চতুৰ্থটো পোচাক হৈছে সদাচাৰী জীৱনৰ পোচাক, স্থূল আৰু সূক্ষ্ম সদাচাৰী বুলি কৈছে, স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ত। আমি দেহ পানী মাটিৰে পথাৰৰ সামগ্ৰীৰে পৰিষ্কাৰ কৰিম, চিত্ত কিহে পৰিষ্কাৰ কৰিম? ভগৱত নামেৰে। এই দুটা সংস্কাৰত যেতিয়া মানুহজন পবিত্ৰ হ'ব তেওঁক সদাচাৰী বুলি কোৱা হৈছে। এইটো হ'ল চতুৰ্থ পোচাক। আৰু যেতিয়া নিজে খোৱাৰ লগতে আনকো বিতৰণ কৰাৰ ব্যৱস্থা কৰিব সেইটোকে আছে ত্যাগ, আৰু সেইটো হৈছে পঞ্চম পোচাক। কৈছোঁ আমি আধ্যাত্মিকতা, নৈতিকতা, সদাচাৰী, সংযমী আৰু ত্যাগৰ পোচাক যেতিয়া পিন্ধিব সাধক সাধনাই তেতিয়াই তেওঁলোকৰ আধ্যাত্মিক সংসাৰখনৰ পূৰ্ণ মাত্ৰা আৰম্ভ হ'ব। আৰু আপোনালোকে জানে আমাৰ বৈবাহিক জীৱনত অলংকাৰ পিন্ধাৰ নিয়ম আছে, সোণ, ৰূপ, হীৰা, মণি, সূতা। কন্যাগৰাকী দিব লাগিব, দৰাকো দিব লাগিব, আৰু ঠিক তেনেকৈ আমাৰ আধ্যাত্মিক সংসাৰটো অলংকাৰ পিন্ধাৰ বাধ্যতা আছে। ইয়াত লৌকিক সংসাৰত যেনেকৈ সোণ, ৰূপ, মণি, সূতাৰ কথা কোৱা হ'ল, আমাৰ আধ্যাত্মিক সংসাৰত এই অলংকাৰবিলাক কেনেকৈ পৰিচয় দিয়া হৈছে চাওক। এই অলংকাৰবিলাক হ'ল সত্য, দয়া, ক্ষমা, পৰোপকাৰ, অহিংসা, স্নেহ, মমতা, সন্মান,
এইবিলাক কোৱা হৈছে প্ৰকৃত অলংকাৰ। আপোনালোকে জানে আজিকালি পুৰুষেও কন্যাও সৌন্দৰ্য সৃষ্টি কৰিবৰ কাৰণে বিউটি পাৰ্লাৰলৈ যায়। বিউটি পাৰ্লাৰৰ পৰা হয়তো শিল্পী লৈ আহে, কন্যাগৰাকীক অন্তৰত সুন্দৰকৈ সজায় বা দৰাকো সজাই দিয়ে। কিন্তু আমাৰ আধ্যাত্মিক সংসাৰটো এই বিউটি পাৰ্লাৰটো এখন উচ্চ খাপৰ বিউটি পাৰ্লাৰ আছে, যিখনত বহি আমি অলংকাৰ পিন্ধিব পাৰোঁ। সেই উচ্চ খাপৰ বিউটি পাৰ্লাৰখন কোনখন? নামঘৰ মজিয়া, গোহাঁই থাপনাৰ সন্মুখভাগ, য'ত বহি আমি সত্য, শৌচ, তপ, দয়া, সন্মান, অহিংসা, স্নেহ, শ্ৰদ্ধা পৰোপকাৰৰ আশ্ৰয় কৰিব পাৰোঁ। এইদৰেহে আমাক এই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবলৈ কৈছে। আৰু আপোনালোকে জানে সংসাৰৰ মূল ধৰ্ম সন্তান উৎপত্তি। আগৰটো 10টা 12টা সন্তান পৰ্যন্ত আছিল, কিন্তু আমাক এতিয়াতো 2টা 3টালৈ আহিছে। তথাপি আমাৰ বৈদিক সমাজে কৈছে 3টা সন্তান মানুহৰ কাম্য হোৱা উচিত। তাৰে 2টা ল'ৰা, এজনী ছোৱালী ন্যূনতম বেদে কৰ্মটো। ঠিক তেনেদৰে আমাৰ আধ্যাত্মিক সংসাৰটো 3টা ল'ৰা ছোৱালী বাধ্যতামূলক বুলি কোৱা হৈছে। আধুনিক সাধনাৰ গৰ্ভত সেই 3টা ল'ৰা ছোৱালী জন্ম দিবলৈ চেষ্টা কৰিবই। এই ল'ৰা ছোৱালীকেইটা কোন? তাৰে 2টা ল'ৰা, এজনী ছোৱালী। ল'ৰা দুটাৰ নাম হ'ল জ্ঞান আৰু বৈৰাগ্য, ছোৱালীজনীৰ নাম হ'ল ভক্তি। আপোনালোকে গম পাইছে, জ্ঞান মানে স্পষ্ট ধাৰণা আৰু বৈৰাগ্য মানে বিষয়ত নিয়ন্ত্ৰণৰ অংকুশ লগোৱা ব্যৱস্থা। বৈৰাগ্য মানে আকৌ কৈছে গছৰ তলত বহি থকালৈকে বৈৰাগ্য বুলি কোৱা নাই। সংসাৰত থাকিয়ে তেওঁ বৈৰাগ্য অৱস্থা ল'ব পাৰে। অৰ্থাৎ গাখীৰ পানী একেকাৰ কৰি দিয়ক, মিশ্ৰণ হৈ যাব। সেই গাখীৰৰ পৰা যেতিয়া মাখন প্ৰস্তুত কৰি পানী দিব, সেই পানী গাখীৰ ল'ব নোৱাৰে। সেইদৰে কোৱা হৈছে তুমি সংসাৰ ধৰ্ম পালন কৰা, সংসাৰ কৰ্ম কৰা, কিন্তু তাতে তুমি নিষ্ক্ৰিয় ভাৱটো লোৱা। তুমি সকলো কৰ্ম কৰা, কিন্তু নিষ্ক্ৰিয় ভাৱটো যেতিয়া তুমি ল'বা, তোমাৰ মনটো মাখনলৈ ৰূপান্তৰিত হ'ব। আৰু সেই নিষ্ক্ৰিয় ৰূপী মাখনৰূপী মনটো সংসাৰত থকাৰ পিছতো সংসাৰ পানীত যেতিয়া তুমি এৰি দিবা, সেই সংসাৰৰ পানীয়ে তোমাৰ এই নিষ্ক্ৰিয় মাখনৰূপী মনটো বলাব নোৱাৰে। এয়াই হৈছে আমাৰ আধ্যাত্মিক সংসাৰৰ ধৰ্ম। গতিকে আমি এই 3টা সন্তানক গুৰুত্ব দিবি। এফালে আমাক লাগিব প্ৰকৃত জ্ঞান, কাৰণ প্ৰকৃত জ্ঞান নহ'লে আমি ভগৱন্তৰ চৰণৰ আশ্ৰয় পাব নোৱাৰোঁ। এই জ্ঞান দিয়ে আমাক শৰণে, এই জ্ঞান দিয়ে আমাক ভজনে, এই জ্ঞান দিয়ে আমাক ভক্তি তত্ত্বই। ঠিক তেনেকৈ বৈৰাগ্য, আমি আকৌ কৈছোঁ সকলো কাম কৰি তাতেই নিষ্ক্ৰিয় হৈ গীতাত ক'বৰ দৰে যে সকলো কৰা কিন্তু তুমি নিষ্ক্ৰিয় হৈ কৰ্ম কৰা। গতিকে আমি সেই ভাৱেৰে কৰ্ম কৰিম। আৰু ভক্তি, যি কামতে আমি আবদ্ধ নহওঁ, যদি ঐকান্তিক নিষ্ঠা নাথাকে, প্ৰেম নাথাকে, তেতিয়াহ'লে কেতিয়াও সেই ভক্তি হ'ব নোৱাৰে। আৰু ভক্তিৰ যোগেদিহে আমি গুৰুৰ কৃপা লাভ কৰিম। ভক্তিৰ যোগেদিহে আমি পিতৃ মাতৃৰ আদ্য গুৰুৰ কৃপা লাভ কৰিম। আৰু ভক্তিৰ যোগেদিহে আমি ভগৱন্তৰ কৃপা লাভ কৰিম। এই আমাক ভক্তি লাগিবই, যিটো সংসাৰৰ মূল ধৰ্ম। এইকাৰণে কোৱা হ'ল সাধকে সাধনাৰ গৰ্ভত যি 3টা সন্তান জন্ম দিব, জ্ঞান বৈৰাগ্য ভক্তি অতি অপৰিহাৰ্য সম্পদ। গতিকে ইয়াক যেতিয়া আমি আশ্ৰয় ল'ম, ইয়াক যেতিয়া আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, আমাৰ সংসাৰখন সুন্দৰ হ'বই। এইখন সংসাৰৰ পৰা কেতিয়াও আপোনালোকে সংঘাতৰ সন্মুখীন হ'ব নালাগে। সেইখন সংসাৰত কেতিয়াও স্বামী স্ত্ৰীৰ কাজিয়া লাগিব নোৱাৰে। সেইখন সংসাৰত কেতিয়াও পুতেকে মাক দেউতাকক মাৰিবলৈ যাব নোৱাৰে। সেইখন সংসাৰত কেতিয়াও উদ্ভ্ৰান্ত আচৰণ হ'ব নোৱাৰে। গতিকে সেয়ে আমাক বাৰে বাৰে কোৱা হৈছে যে শৰণ লোৱাৰ পিছতেই যেতিয়া আমি সংসাৰ নিৰ্মাণত প্ৰবৃত্ত হ'ম, এই আধ্যাত্মিক সংসাৰখনৰ কথা গুৰুত্ব দিবই লাগিব। আৰু শৰণৰ যোগেদি আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ পথটো প্ৰশস্ত হয়। ঠিক সেইদৰে আমাক ভজন ল'বলৈ কৈছে। ভজন মানে কি আপোনালোকে জানে? যেতিয়া এজন গায়কে ভগৱন্তৰ নামত গীত গায়, আমি তাক ভজন বুলি কওঁ। যিকোনো গীতক আমি ভজন বুলি নকওঁ। য'ত ভগৱত ভজনাৰ কথা জড়িত হৈ থাকে সেই ভজন, অৰ্থাৎ ভজনত সেৱা আছে, ভজনত সেৱাৰ প্ৰণালী আছে, ভজনত সেৱাৰ পৰিৱেশ আছে, আৰু ভজনত ভগৱন্তক সেৱা কৰাৰ তত্ত্ব আছে।
অষ্টাংগ যোগেৰে আমি ভজনৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। এই অষ্টাংগ যোগ কি? যম, নিয়ম, আসন, প্রাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। আমি যেতিয়া কায়মন বাক্যৰে নিজকে সংযমী কৰিম সেইটো যম। যম মানে সংযম। নিয়ম, নীতি নিয়ম ৰক্ষা কৰি যেতিয়া আমি ভগৱন্তৰ উপাসনাৰ কাৰণে ব্ৰতী হওঁ তাক নিয়ম বুলি কোৱা হৈছে। আসন, আমি যিকোনো এখন সুন্দৰ আসনত বহি তেওঁক উপাসনা কৰিম। হয় পদ্মাসন, নহয় স্বস্তিকাসন, বিভিন্ন প্ৰকাৰৰ আসন আছে যি আসনে আমাৰ মনটো স্থিৰ কৰাত সহায় কৰে। তেনে আসনত বহি আমি ভগৱন্তক আৰাধনা কৰিম। তাৰপিছত কোৱা হৈছে প্রাণায়াম। আমি যি উশাহ নিশাহ নিয়ন্ত্ৰণ কৰোঁ তাক প্রাণায়াম বুলি কোৱা হৈছে। প্ৰকৃতাৰ্থত আমাৰ শৰীৰত তিনিখন নদী আছে, গংগা, যমুনা, সৰস্বতী। যি তিনি নদীক তিনি নাৰীৰ লগত তুলনা কৰা হৈছে, ইৰা, পিংগলা, পিংগলা। আমাৰ তাত দুটা মাছ ঘূৰি আছে, অৰ্থাৎ এটা আমি লৈছোঁ, এটা আমি ত্যাগ কৰিছোঁ। এই উশাহ নিশাহ লোৱাটো মাছ বুলি কোৱা হৈছে। সেই মাছ দুটা ঘূৰি আছে সেই তিনিখন নদীৰ তিনিটা নাৰী। কিন্তু যেতিয়া আমি নিয়ন্ত্ৰণ কৰিম, অৰ্থাৎ কুম্ভক, ৰেচক, পুৰকৰ যোগেদি প্রাণায়াম কৰিম, তাৰপিছতে দুটা মাছৰ ঠাইত এটা মাছ হ'ব আৰু এটা মাছে তিনিখন নাৰী, তিনিখন নদী এৰি এখন নদী এৰি গৈ ব্ৰহ্মৰন্ধ্ৰত স্থান নিশ্চিত কৰিব। আৰু এই যিটো নিয়ন্ত্ৰণ সেইটো প্রাণায়াম বুলি কোৱা হৈছে। আৰু যেতিয়া আপুনি ভগৱন্তৰ চৰণত একনিষ্ঠ হ'ব, আন চিন্তা ত্যাগ কৰিব, তাকে প্ৰত্যাহাৰ বুলি কৈছে। আৰু যেতিয়া ভগৱন্তৰ কাৰণে আপুনি মনোযোগ দিব তাক ধ্যান বুলি কোৱা হৈছে। আৰু ভগৱন্তৰ এটা অংগ নিৰীক্ষণ কৰি যেতিয়া আপুনি আবেগক সম্বৰণ কৰিব তাক ধাৰণা বুলি কৈছে। আৰু অৰ্জুনে যেনেকৈ লক্ষ্যভেদ কৰোঁতে মাছৰ চকুটোৰ বাহিৰে একো দেখা নাছিল, আপুনি ঈশ্বৰ কৃষ্ণৰ চিন্তাত যেতিয়া নিমগ্ন হ'ব তেওঁৰ চৰণ কমলৰ বাহিৰে আপুনি একো নেদেখে। এইটো সমাধি বুলি কোৱা হৈছে। এই অষ্টাংগ যোগে হৈছে ভজনৰ পৰিৱেশ। এই অষ্টাংগ যোগে হৈছে ভগৱন্তৰ ওচৰত আশ্ৰয় লোৱাৰ এটা সুন্দৰ বাতাবৰণ। গতিকে আমাক সেইকাৰণে শৰণ ল'বলৈ কৈছে, ভজন ল'বলৈ কৈছে, আৰু তাৰ লগে লগে আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবলৈ কৈছে। আৰু যেতিয়া আমি শৰণ ভজন লওঁ আমাৰ আধ্যাত্মিক সংসাৰখন নিৰ্মাণৰ ক্ষেত্ৰত পথ প্ৰশস্ত হ'ব। আমি আশা কৰিম যে বহুত ঠাইত বহুতে শৰণ লৈছে, বহুতে শৰণৰ তত্ত্ব বুজিছে যদিও বহুতে হয়তো আওগাটো হৈছে। কিন্তু এই নামঘৰত আজি যিসকলে শৰণ লৈ আমি আকৌ কৈছোঁ এই শৰণ সাধাৰণ শৰণলৈ যাতে তেওঁলোকে ৰূপান্তৰিত নকৰে। আৰু প্ৰত্যেকজন শৰণীয়ে আজি এগৰাকী তত্ত্ববিদ পুৰুষৰূপে পৰিচিত হৈছে। আমি এইটো ঘোষণা কৰিছোঁ আৰু তেওঁলোকে নিজৰ জীৱনত এই তত্ত্ব প্ৰতিফলন ঘটাবৰ কাৰণে সকলোৱে সতৰ্ক হ'ব। এনে আশা ৰাখি শৰণীয়াসকলৰ ভৱিষ্যত সকলো প্ৰকাৰ উন্নতি হ'বৰ কাৰণে গোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু এনে আদি সামূহিক কৰ্মৰ ইয়াত ব্যৱস্থা কৰাৰ বাবে আমাৰ ডাক্তৰ বৰুৱা প্ৰমুখ্যে ইয়াত থকা কৰ্মকৰ্তাসকলে যি পৰিৱেশ সৃষ্টি কৰিলে তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ। আৰু আপোনালোকৰ এই মূলতে আমাক কথা ক'বলৈ আছে থাকি আছে, কিন্তু আমাৰ নিজৰ এখন আজি সভা থকাৰ কাৰণে তেওঁক আমি কথাখিনি সামৰিছোঁ। কিন্তু আপোনালোকৰ এই মৌনতাক সন্মান জনাইছোঁ। আপোনালোকে নোপোৱাকৈও কেতিয়াবা ইয়ালৈ আকৌ আহিম। এই প্ৰতিশ্ৰুতি দি আপোনালোক সকলোকে পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি ভগৱানৰ তাৎপৰ্য এই বাৰ্তাখিনি ইমানতে আমি সামৰি মাৰিছোঁ। সৰ্বে ভৱতু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কস্যচিৎ দুঃখভাগ্ ভবেৎ। নমস্কার।